কি খবৰ খাগৰ সকলো ভালে যদি ব্লগ তৈনাটি ভিডিঅ' আপোনালোক সকলোকে স্বাগতম গাইছ আমি ঐতিহ্য মণ্ডিত ইতিহাস চৰ্চিত আহি আমি ৰজা মহাৰজা দিনৰ আমাৰ শিৱদৌলত আহি গাইছ উপস্থিত দিছোঁ তাৰ কিছু দৃষ্টান্ত গাইছ আপোনালোকে দেখাই আছোঁ গাইছ ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব অ'কে গাইছ পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে ভগৱান শিৱ বাবাৰ চৰণত শ্ৰী চৰণত আমি সেৱাভাগ কৰিছোঁ। হৰ হৰ ভোলে বম বম ভোলে বম বম ভোলে। আৰু কেইটামান আপোনালোকক তথ্য ক'ব লাগিব। শিৱসাগৰৰ বহুত কিছুমান তথ্য আছে আমি যিবোৰ নাজানো। আৰু শিৱদৌলত অসংখ্য মানুহৰ ভিৰ ইয়াতে চাকি বন্তি জ্বলায়, ধূপ ধূনা জ্বলায়, বহুত অগণন মানুহৰ ভক্তৰ ভিৰ। শিৱ বাবাক ডেইলি ধূপ চাকি বন্তিৰে অৰ্চনা কৰা হয়। এটা সুন্দৰ নান্দনিক পৰিৱেশ। এতিয়া শিৱসাগৰ জিলাৰ শিৱদৌল কেইটামান তথ্য আপোনালোকক ক'বলৈ বিচাৰিছোঁ। শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত এই কদৈশিৰীয়া দৌলতাৰ উচ্চতা প্ৰায় 180 ফুট, প্ৰায় 55.51 মিটাৰ আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট, 60.14 মিটাৰ। দৌলৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় 8 ফুট। এই গড় স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিত ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এগৰাকী কুঁৱৰীৰ নিৰ্দেশ ক্ৰমে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল আৰু বিষ্ণুদৌল লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। মানে যেতিয়া অসমত মানসকল আহিছিলে তেখেতসকলে মানে কি কৰিছিলে, শিৱদৌল মানে সোণৰ কলচীটোৰ ওপৰত তেখেতসকলে গুলী বৰ্ষণ কৰিছিলে। কিন্তু গুলী বৰ্ষণ কৰি পেলাই ওপৰৰ যোনটো কলচীটো সোণৰ যোনটো কলচীটো তেখেতসকলে নিবলৈ চেষ্টা কৰিছিলে। কিন্তু বৰ্তমান তেখেতসকলে মানে কি নিবলৈ সক্ষম নহ'লে, কলচীটো ওপৰৰ পৰা খহাব নোৱাৰিলে। মানসকলে মানে কলচীটো ওপৰৰ পৰা খহাব নোৱাৰিলে। এটা সুন্দৰ মানে বহুত এটা মহৎ থকা এটা মন্দিৰ, শিৱ মন্দিৰ। ইয়াত অগণন ভক্তৰ সমাগম আৰু শিৱ বাবাক ধূপ ধূনা চাকি বন্তিৰে শিৱ বাবাক অৰ্চনা কৰা হয়। এটা সুন্দৰ এটা দৃশ্য, এটা নান্দনিক পৰিৱেশ, এটা ভাল লগা গাইজ। আপোনালোকে গ'লে কেতিয়াবা দেখা পাব। ওপৰৰ একেবাৰে যি অংশ সেইখিনি সোণৰ হয়, তাৰ তলৰ যি অংশ সেইখিনি আপোনালোকক মই প্ৰথমতে ক'বলৈ বিচাৰিছোঁ। যি নহওক সেইখিনি আপোনালোকক ইটাৰে নিৰ্মিত কৰা হয়। তাৰ মাজৰ অংশখিনি আপোনাৰ পাথৰৰ হয় দেই, তাৰ মাজৰ অংশখিনি পাথৰৰ হয়। আৰু পথালিকে দি আপোনালোকে দেখা পাব। আপোনালোকে গ'লে পথালিকে এটা দেখা পাব। পথালিকে যিটো আছে সেইটো আপোনাক জংঘা বুলি কোৱা হয় দেই। পথালিকে যিটো আছে সেইটো আপোনালোকক জংঘা বুলি মই ক'ব বিচাৰিছোঁ, বা জংঘা বুলি কোৱা হয় আৰু ওপৰৰ ভাগো সেই জংঘা আৰু একেবাৰে তলৰ ভাগো সেই জংঘা আপোনালোকে দেখা পাব। পথালিকে যিটো আছে এনেকৈ মানে সাপৰ নিচিনাকৈ যেনেকৈ একেবাৰে এনেকৈ দীঘল হৈ আছে সেইটো জংঘা বুলি কোৱা হয়। একেবাৰে তলৰখিনিও জংঘা বুলি কোৱা হয়। এটা সুন্দৰ এটা ভাল লগা দৃশ্য, আৰু গৈ মানে বহুত ভাল লাগিলে। অগণন ভক্তৰ অগণন ৰাইজৰ তাত সমাগম আৰু শিৱ বাবাক পূজা কৰা হয়। পূজাৰ সকলো সা সামগ্ৰী সকলোবোৰ আছে, বহুত ভাল লগা। আৰু ওপৰৰ যি অংশ মই আপোনালোকক কৈছোঁ, ওপৰৰ যি অংশ আছে গম পাইছেনে, ওপৰৰ যি অংশ আছে তাক দেৱকোষ্ঠ বুলি কোৱা হয়। ওপৰৰ যি অংশ আছে সেইবোৰ হৈছে দেৱকোষ্ঠ বুলি কোৱা হয়। প্ৰতিটো বস্তু এটা এটা মহৎ আছে। আৰু তাতেই কি কৰা হয়, তাতে সেই বস্তুবিলাকতে দেৱতাসকলৰ মূৰ্তিবিলাক খোদিত হৈ আছে। আৰু তলৰ বিভিন্ন অংশত আপোনালোকে দেখা পাব, গ'লে নিশ্চয় আপোনালোকে দেখা পাব। তলৰ অংশত মুদ্ৰা আৰু যোগাসন কিছু বস্তু দেখা পোৱা গৈছে। একদম কদৈশিৰীয়া এই আমাৰ শিৱ মন্দিৰটোৰ বহুত কিছুমান এনেকুৱা মানে
অদ্ভুতপূৰ্ব কিছুমান অকৃতজ্ঞ কিছুমানে আহি সুন্দৰভাৱে তেখেতসকলে লিখি থৈ গৈছে। বহুত ভাল লগা এটা মুদ্ৰা আৰু যোগাসনৰ কিছুমানে বস্তু আপোনালোকে দেখা পাব। ফাইনেলি বহুত এটা ভাল লগা এটা সুন্দৰ শিৱসাগৰ জিলা ঐতিহাসিক এটা মন্দিৰ, শিৱদৌল মন্দিৰ। অগণন ভক্তৰ সমাগম হৈ আছে, বৰ্তমান হৈ আছে। আগলৈও সেই ভক্তৰ যাতে সমাগম হৈ থাকক। অসমৰ ভিতৰত এটা বিখ্যাত এটা ওখ মন্দিৰ, অসমৰ ভিতৰত এটা বিখ্যাত ওখ মন্দিৰ সেইটোৱে আছে আমাৰ শিৱদৌল মন্দিৰ। শিৱসাগৰতে অৱস্থিত শিৱদৌল মন্দিৰ। চবতকৈ ওখ মন্দিৰ হৈছে শিৱদৌল মন্দিৰ। এয়া আমাৰ টিলিঙাটো তিনিবাৰ ঈশ্বৰৰ নাম লৈ আমি অকণমান আগবাঢ়িব বিচাৰিছোঁ গাইজ। আপোনালোকক যিখিনি মই মোৰ ফালৰ পৰা মই জানো সেইখিনি আপোনালোকক থুলমূলকৈ ক'বলৈ বিচাৰিছোঁ। যদি কিবা কাৰণত ভুল হৈছে নিজৰ পুত্ৰ ভাতৃ বুলি আপোনালোকে আঙুলিয়াই দিব বা আপোনালোকে আঁকোৱালি ল'ব। আৰু ভিডিঅ'টো যিমান পাৰে গাইজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ অসমৰ এটা ভক্তিমূলক এটা নাম মন্দিৰ হয়। কিন্তু অসমৰ ভিতৰতে নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত যেতিয়া এটা প্ৰতিষ্ঠিত এটা ভাল মন্দিৰ হিচাপে প্ৰতিষ্ঠিত হওক। গোটেই শিৱদৌল বুলি ক'লে গোটেই অসম নহয়, গোটেই উত্তৰ পূব ভাৰতত সকলোতে বিখ্যাত, সকলোৱে জানে যে শিৱদৌল আমাৰ অসমৰ শিৱসাগৰ জিলাৰ শিৱদৌল কিমান বিখ্যাত সকলোৱে জানে। গতিকে আৰু ভিডিঅ'টো পাৰিলে যিমান পাৰে তিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটোত প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব দেই। নতুনকৈ যিসকল আহিব তেতিয়া সেই কামটো যদি সকলোৱে কৰে। আৰু মোৰ আৰু বেছি ক'বলগীয়া নাছিলে গাইজ, এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। ঠিক আছে গাইজ, এয়া মন্দিৰৰ কিছু ভিতৰৰ অংশ দেখাইছোঁ। এয়া পূজা অৰ্চনা কৰা অংশ গাইজ। গতিকে ইমানেই আছিলে গাইজ ভিডিঅ'ৰ অংশ। এয়া ওপৰৰ অংশ অকণমান দেখাইছোঁ, ওপৰৰ ফালে অকণমান দেখাইছোঁ। গতিকে গাইজ ইয়াকে কৈ মই ভিডিঅ'ৰ পৰা বাই বাই।